এইখন চৰকাৰে তথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো হাৰত ঋণ লৈ আছে বেছিদিন নাই অসমখন উলংগ হ'বলৈ এইখন চৰকাৰে ঋণ লৈ লৈ অসমখনক উলংগ কৰিব বিজেপিৰ উত্তম দশা মানে সাধাৰণ ৰাইজৰ অধম দশা বিজেপিৰ উন্নয়ন মানে সাধাৰণ ৰাইজৰ বিনাশ উন্নয়ন কেৱল তেওঁলোকৰহে হৈছে সাধাৰণ ৰাইজৰ উন্নয়ন হোৱা নাই এইখন চৰকাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কয় যে ইমানেই বিকাশ হৈছে বিকাশৰ ধুমুহাত কোনো থিয় হ'ব নোৱাৰে বোলে বিকাশৰ ধুমুহাত কোনো থিয় হ'ব পৰা নাই হাঁহি উঠে এওঁলোকৰ কথা শুনিলে ইমানেই বিকাশ হৈছে এতিয়া ঋণ লৈ লৈ মানে অসমখনক উলংগ কৰিবলৈ ওলাইছে আপোনালোকে ঋণ লৈ লৈ নিজৰ ভোট বেংক বনাব ওলাইছে আপোনালোকে তাৰ বাহিৰে অন্য একো নহয় এতিয়া মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিকাশৰ ধুমুহাৰ কথা কৈছিলে ইমান ধুমুহা আমাক নালাগে যে মানুহ জীয়াই থাকিব নোৱাৰে এনেকুৱা ধুমুহা নালাগে বিকাশৰ ধুমুহাই কেৱল আপোনালোকৰ মানে সা সম্পত্তি বঢ়াইছে কোনোবা 17 বছৰ বয়সত 18টা কোম্পানী মালিক হৈছে বিকাশৰ ধুমুহাত কাৰোবাৰ 12,000 বিঘা মাটি হৈছে বিকাশৰ ধুমুহাত কাৰোবাৰ স্কুল হৈছে ৰিজৰ্ট হৈছে বাগান হৈছে বিকাশৰ ধুমুহাত কোনোবাই মানে চৰকাৰী ৰাজ সাহায্য 50 লাখ টকা পায় বিকাশৰ ধুমুহাত কোনোবাই চৰকাৰী ৰাজ সাহায্য 10,000 মানে 10,000 কোটি টকা পায় এনেকুৱা বিকাশ আমাক নালাগে এনেকুৱা বিকাশৰ ধুমুহা আমাক নালাগে বিকাশৰ ধুমুহা ইমানেই বৃদ্ধি পাইছে মানে এতিয়া বিকাশৰ ধুমুহাত মানে নল আছে জল নাই মানে নলটো আছে জল উৰাই নিলে বিকাশৰ ধুমুহাত চৰকাৰী স্কুল বন্ধ হ'ল বিকাশৰ ধুমুহাত কাখনৰ জৰিয়তে বহিৰাগত আহিলে বিকাশৰ ধুমুহাত চৰকাৰী স্কুল বন্ধ হ'ল বিকাশৰ ধুমুহাত মানে টোল গেট বৃদ্ধি পালে বিকাশৰ ধুমুহাত 6 নং দফা কাৰ্যকৰী নহ'লে বিকাশৰ ধুমুহাত 6 জনগোষ্ঠীক জনজাতিকৰণ নিদিলে বিকাশৰ ধুমুহাত মূল্য বৃদ্ধি হ'ল বিকাশৰ ধুমুহাত মাহে মাহে ঋণ লৈ আছে ঋণৰ প্ৰকোপত অসমখনক উলংগ কৰিব ওলাইছে আপোনালোকে এনেকুৱা বিকাশ নালাগে মানে চামুচেৰে দি পেলাই মানে জেচিপিৰে আপোনালোকে লৈ গৈছে নালাগে এনেকুৱা বিকাশ আপোনালোকে ৰাখক মানে এতিয়া মিঠাতেল নিমখ আৰু আঁচনিৰে বিজেপি চৰকাৰৰ মানে ভাগ্য নিৰ্ণয় কৰিব মানে বিজেপি চৰকাৰখনে নিমখ মিঠাতেল আৰু আঁচনিৰ জৰিয়তে মানে ২৬ৰ বৈতৰদ্বীপ পাৰ কৰিম বুলি ভাবিছে এই অৱস্থা হৈছে ৰিল বনোৱা পৰ্যায় পৰিছে ইফালে তেওঁলোকে কয় উন্নয়ন হৈছে কাৰ বিকাশ হৈছে ঋণ লৈ পেলাই কি উৎপাদনশীল কাম কৰিলে কেৱল আপোনালোকৰ উন্নয়ন হৈছে সাধাৰণ ৰাইজৰ উন্নয়ন হোৱা নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কয় অসম মাতৃভূমি ৰাইজক ক'ব পাৰিবনে যে অসম মাতৃভূমিক বিক্ৰী কৰি বন্ধকত থৈছে যে আৰু মাৰ মূৰত যে অসম মাতৃ মূৰত যে ঋণৰ বোজা আছে এইবিলাক কথা আপুনি ৰাইজক ক'বলৈ সাহস হ'বনে নিজ মাতৃভূমিক যে বিক্ৰী কৰি বন্ধকত থৈছে আৰু মূৰৰ ওপৰত যে ঋণৰ বোজা এইবিলাক কথা ৰাইজক জনাওক লগতে সদনত দাখিল কৰা 7ম ৰাজ্যিক বিত্ত আয়োগৰ প্ৰতিবেদনৰ ভয়াৱহ তথ্য পোহৰলৈ আহিছে যদি চাই ঋণ আৰু হিতাধিকাৰী আঁচনি বিধ্বস্ত হৈছে আমাৰ ৰাজ্যৰ অৰ্থনীতি ঋণ আৰু হিতাধিকাৰী আঁচনি বৃহৎ পৰিমাণৰ ঋণ লোৱা আৰু ঋণৰ ধন অনুৎপাদনশীল কামত ব্যৱহাৰ কৰাৰ মানে এটা বিৰূপ প্ৰভাৱ পৰিছে আমাৰ ৰাজ্যৰ অৰ্থনীতিত আঁচনিত বছৰি ব্যয় হ'ব লগা 10,860 কোটি টকাই ৰাজ্যৰ অৰ্থনীতিত ব্যাপক ক্ষতি কৰিব আৰু কৰিছেও সঁচাকৈ বহুত এটা ভয়ানক পৰিস্থিতি আহি পৰিছে কিন্তু এইখন চৰকাৰে মানে একো নাই তেওঁলোকৰ কাৰণ তেওঁলোকে নিজৰ উন্নয়ন কৰি লৈছে তাৰপিছত তেওঁলোকে ৰাইজক আকৌ ৰিল বনাবলৈ ক'ব তাৰ বাহিৰে অন্য একো নহয় অসমখনক ঋণ লৈ লৈ উলংগ কৰিব বিচাৰিছে এতিয়া কথা আছে জনমূৰি ঋণ কিমান হ'ব অলপ আমাক জনাওক এইখন চৰকাৰে জনমূৰি ঋণ কিমান আছে কেতিয়াবা মানে ভাবিলে লাজ লাগে য'ত মানে আয় বেছি হ'ব লাগিছিলে তাত ঋণৰ পৰিমাণে দিনক দিনে বৃদ্ধি পাইছে য'ত আমাৰ আয় হ'ব লাগিছিলে তাত ঋণৰ পৰিমাণে দিনক দিনে বৃদ্ধি পাইছে আৰু যদি চাই আমি যদি কথাটো গুৰুত্বভাৱে ভাবো ইয়াৰে কিমান শতাংশ আমাৰ মানে অসমবাসীৰ কামত আহিব আৰু কিমান শতাংশ এওঁলোকৰ এইখন চৰকাৰ নেতা পালি নেতাৰ মানে পকেটত যাব এই যে ঋণ লৈছে ইয়াৰে কিমান শতাংশ অসমবাসীৰ কামত আহিব আৰু কিমান শতাংশ এওঁলোকৰ পকেটত যাব এইটো এটা ডাঙৰ প্ৰশ্ন লোন লৈ পেলাই ঋণ লৈ হিতাধিকাৰী সৃষ্টি কৰে তাৰপিছত হিতাধিকাৰীক সৃষ্টি কৰি বস্তুৰ দাম বঢ়াই ৰাইজক লুটি লোনৰ ইণ্টাৰেষ্ট দি আছে আৰু এইখন চৰকাৰে এতিয়া প্ৰশ্ন হ'ল যে কি উৎপাদনশীল কামত খটালে এইখন চৰকাৰে ঋণ যে লয় কি উৎপাদনশীল কামত খটালে মানে লোন লৈ হিতাধিকাৰীক দি তাৰপিছত বস্তুৰ দাম বঢ়াই ৰাইজক লুটি পেলাই লোনৰ ইণ্টাৰেষ্ট দি আছে এইখন চৰকাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়া যে কয় মোক বোলে দুইফালে কিয় মাৰিছে এতিয়া ৰাইজকে আপুনি দুইফালে চেপা দিছে ক'বলৈ গ'লে
এইখন চৰকাৰে এটা ঋণৰ ওপৰত ঋণ লৈ পুনৰ ঋণ পৰিশোধ কৰাটো একো ডাঙৰ কথা নহয় এইটো অৱশ্যে লাজৰ কথা ঋণৰ ওপৰত ঋণ লৈ পুনৰ ঋণ পৰিশোধ কৰাটো এইটো কোনো ডাঙৰ কথা নহয় এইটো আমি কিন্তু সাধাৰণতে আমি লাজ অনুভৱ কৰোঁ কিন্তু এইখন চৰকাৰটো লাজ নাই ঋণ লওক কোনো কথা নাই কিন্তু এই যে ঋণৰ টকাৰে 50-60টামান যদি ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰী নিৰ্মাণ কৰিলে হয় তেওঁলোকে ডাঙৰ ডাঙৰ 50-60টামান ইণ্ডাষ্ট্ৰী নিৰ্মাণ কৰক প্ৰয়োজনীয় ব্যক্তিগত খণ্ডৰ লগত মিলাই লওক আমাৰ তাত আপত্তি নাই কিন্তু তাকেই নকৰি কনষ্ট্ৰাকটিভ কাম নকৰি পেলাই উন্নয়নশীল কাম নকৰি পেলাই কেৱল ভোট বেংক সৃষ্টি কৰিলে আমাৰ আপত্তি আছে কিন্তু উৎপাদনশীল উন্নয়ন নালাগে এইখন চৰকাৰক উৎপাদনশীল উন্নয়ন এওঁলোকে বেয়া পায় উন্নয়ন কেৱল তেওঁলোকৰ হোৱা তেওঁলোকে নিজৰ হোৱাটো বিচাৰে এইখন চৰকাৰে কেৱল লোন লৈ মানে ঘিউ খাবই তেতিয়াহে ওচৰৰ চুবুৰীয়াক দেখাব পাৰিব চাওক আমি কিমান ধনী তেনেকুৱা হৈছে কথাটো মানে এতিয়া কথা হৈছে যে এইখন চৰকাৰে যে ঋণ লৈছে ঠিক আছে এটা কথা কওকচোন মূল্য বৃদ্ধি কিয় কৰিছে সকলো বস্তুতে টেক্স কিয় লগাইছে যদি সাহস আছে মূল্য বৃদ্ধি ৰোধ কৰক এনেই মুখ চুপতি মাৰি লাভ নাই মূল্য বৃদ্ধি ৰোধ কৰক টেক্সবিলাক বন্ধ কৰি দিয়ক টেক্স কিয় লৈছে মূল্য বৃদ্ধি কিয় কৰিছে এইবিলাক সমাধান কৰক মূল্য বৃদ্ধি ৰোধ কৰক তেতিয়া আমি মানিম ঋণ লৈ পেলাই অসমখনক উলংঘ কৰি থাকিলেতো নহ'ব এতিয়া কথা আছে যে মানে এষাৰ বাক্য আছে যে পৈতৃক সম্পত্তিবিলাক যিবিলাক আমাৰ পৈতৃক সম্পত্তি আছে আমাৰ বাপ দাদাই অৰ্জন কৰি গৈছে সেইবিলাক সম্পত্তি পুতেকে বিক্ৰী কৰি পৰিয়ালৰ সদস্যসকলৰ মূৰত ঋণ জাপি দি সংসাৰ চলাই থকাটো এইটো সফল ব্যক্তিৰ পৰিচয় নহয় আমাৰ বাপ দাদাই আৰ্জি যোৱা সম্পত্তি বিক্ৰী কৰি পৰিয়ালৰ মূৰত ঋণৰ বোজা জাপি দি সংসাৰ চলাই থকাটো এজন সফল ব্যক্তিৰ পৰিচয় নহয় বিফল ব্যক্তিৰহে পৰিচয় কিন্তু এখন চৰকাৰে বুজি নাপায় মুখ্যমন্ত্ৰী ডাঙৰীয়ে বুজি নাপায় মুখ্যমন্ত্ৰী ডাঙৰীয়ে ক'ব যে বিকাশৰ ধুমুহাত বোলে কোনো থিয় হ'ব পৰা নাই ইমানেই বিকাশ কৰিলে যে বিকাশৰ ধুমুহাত আজি অসম 8 নম্বৰ স্থানত দৰিদ্ৰ ৰাজ্য ইয়াতকৈ আৰু কি বিকাশ লাগে লোন তেওঁলোকে ভাবে যে ঋণ লোৱাটো বেয়া কথা নহয় মানে আমি আকৌ ভাবোঁ যে ঋণ কোনবিলাকে লয় যিবিলাক মানুহে মানে সংসাৰ চলাব নোৱাৰে যিবিলাক মানুহৰ হাতত পইচা নাই টকা পইচা নাই সেইবিলাক মানুহে ঋণ লয় ঋণ লোৱাটো কিন্তু লাজৰ কথাহে ঋণ লৈছে লৈ পেলাই কি উৎপাদনশীল কাম কৰিছে সেইটো ডাঙৰ প্ৰশ্ন উন্নয়ন কাৰ হৈছে ঋণ লৈ কিমান শতাংশ ৰাইজৰ কামত খটুৱাইছে আৰু কিমান শতাংশ আপোনালোকৰ পকেটত গৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই দুদিনমানৰ আগতে কৈছিল যে ভাৰতৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ এখন কৰিব বুলি অসমখনক তেওঁ পুৰা ডিঙিৰ শিৰ ফুলাই ফুলাই কৈছিলে যে 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত অসমখনক এখন কৰিব কিন্তু ৰিজাৰ্ভ বেংকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ চৰকাৰখনৰ আচল স্বৰূপটো উদঙাই দিলে দেশৰ দৰিদ্ৰ ৰাজ্যৰ 8ম স্থানত আছে অসম